যোৱা 9 ডিচেম্বৰ তাৰিখে হোটেল লিলিত আমাৰ এখন চিন্তন বৈঠক হৈছিলে ST ভিউৰ ওপৰত আৰু তাৰ আমি এখন প্ৰতিবেদন যুগুত কৰিছিলোঁ। ৰমেশ ববত্ৰ গোহাঁই ছাৰৰ নেতৃত্বত এখন সমিতি গঠন হৈছিলে 20 জনীয়া। আজি সকলো কমিটিৰ মানুহ আমি আহিছিলোঁ, আহি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ যিবিলাক কথা ক'বলগীয়া আছে সেই কথাবিলাক ক'লোঁ। আমি সামগ্ৰিকভাৱে অসম আৰু অসমীয়াৰ উন্নতিৰ স্বাৰ্থত আমাক যে STটো খুবেই প্ৰয়োজন সেই কথাটো আমি তেখেতক স্পষ্টভাৱে জনাইছোঁ আৰু তেখেতে আমাক কথা দিছে যে আপোনালোকৰ যি এটা এডভাইচ আমি এডভাইচটো গ্ৰহণ কৰিছোঁ আৰু খুব সোনকালে আমি আপোনালোকৰ যি দাবী সেই দাবী পূৰণ কৰি আমি চেষ্টা কৰিম। আৰু তাৰ লগে লগে আমাৰ যিবিলাক সমস্যা আছে, জনগোষ্ঠীয় যিবিলাক সমস্যা আছে, অসমৰ অসমীয়া যি সমস্যা আছে সকলোবিলাক কথা তেখেতৰ লগত পুংখানুপুংখভাৱে পাতিছোঁ আৰু তেখেতেও খুব কথাবিলাক গুৰুত্ব সহকাৰে শুনিছে আৰু শুনি আমাক প্ৰত্যেক কথাই আশ্বাস দিছে যে আমি আপোনালোকৰ যিমানবিলাক দাবী দাবা আছে ফলপ্ৰসূ কৰিবলৈ আমি প্ৰচেষ্টা হাতত ল'ম। 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইছ্যুটোৱে মূল ইছ্যু আছিলে, যিহেতু আমি সেই বিষয়টোৰ ওপৰতে গৈছিলোঁ আৰু তেখেতক কৈছে যে STV যিটো ইছ্যু আছিলে বা ST প্লেনৰ যিটো ইছ্যু আছিলে সেই ইছ্যুবিলাক ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে আৰু STV বা প্লেন দিয়াত কোনো অসুবিধাৰ সৃষ্টি নাই হোৱা। গতিকে খুব সোনকালে আমাৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিম বুলি তেখেতে আমাক কথা দিছে। আৰু তেখেতৰ লগত যি আলোচনা হ'ল সেই আলোচনাৰ পৰা এটা কথা বুজিলোঁ যে অতি কম সময়ৰ ভিতৰতে আমি টাই আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ম। যিহেতু যি ধৰণৰ প্ৰতিবাদবিলাক হৈছিল, যি ধৰণৰ বিৰোধিতাবিলাক হৈছিল ট্ৰাইবেল সংঘ বা CC2ৰ পৰা, তেখেতলোকে হয়তো সেই প্ৰতিবাদত কিছু ক্ষেত্ৰত নমনীয় হৈছে, যাৰ কাৰণে নমনীয় হোৱাৰ কাৰণে আমাক জনজাতিকৰণ কৰা বিষয়টো ইমান গভীৰভাৱে চিন্তা কৰিবলগীয়া নহয় বুলি তেখেতে আমাক জানিব দিছে। গতিকে 40 বছৰীয়া যি আন্দোলন সেই আন্দোলন আমাৰ প্ৰত্যেকবাৰে চৰকাৰৰ বিৰুদ্ধে, কাৰণ দাবী আমি চৰকাৰৰ ওচৰতহে জনাম। চৰকাৰে আমাৰ দাবীটো কেনেকৈ ধৰণে তেখেতলোকে সমাধান কৰিব সেইটো চৰকাৰে, তাত হয়তো কোনোবাই বিৰোধিতা কৰিব পাৰে। কেতিয়াবা আমিও কাৰোবাৰ প্ৰতিবাদক বিৰোধিতা কৰিছোঁ, হয়তো তাত ক'ৰবাত আমাৰ খোকোজা থাকিব পাৰে, বিষয়বিলাক আমি হয়তো বুজি নাপাব পাৰোঁ। যেতিয়া গোটেই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনাত বহা যায়, আচলতে আলোচনাত বহাৰ পিছতহে প্ৰতিবাদবিলাকৰ গ্ৰহণযোগ্যতাটো নিৰূপণ কৰা হয়। গতিকে মই ভাবোঁ যে ট্ৰাইবেল সংঘ আৰু CC2ৰ লগত যিখন কমিটি, আমাৰ ট্ৰাইবেল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ ওপৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ যিখন কমিটি আছিলে, সেই কমিটিখনে আপোনালোকে দেখিছে CC2 আৰু ট্ৰাইবেল সংঘ বহিছে। বহাৰ পিছত কিন্তু তেখেতলোকে আমাৰ দাবীটোৰ ক্ষেত্ৰত নমনীয় স্থিতি তেখেতলোকে গ্ৰহণ কৰিছে বুলি আমি গম পাইছোঁ। আৰু আঁসোৱা আমাৰ যিবিলাক ভয়, সেই ভয়বিলাক হয়তো আজিৰ তাৰিখৰ পৰা কিছু পৰিমাণে সকাহ পাম, যাৰ কাৰণে আমি ৰাইজক ক'ব পাৰিম যে আমি ভবাৰ ধৰণে আমি ভয় কৰিবলগীয়া নহয়।